বুকুতে প্ৰেমৰে কাহিনী ৰচে হিয়াৰ এমুঠি আশা প্ৰাণৰ বহুতো ভাষা মোৰ সঁচা মৰম তোমাতে সপিলো কলিজাৰে ৰং তোমাতে সানিলো তোমাতে সপোন ৰচা চিনাকি মোৰ মনৰ মানুহ চিনাকি মোৰ মনৰ মানুহ এই কাগজখনত এতিয়া ধুনীয়া অট'গ্ৰাফ এটা দিয়ক আপোনাৰ কি আছে ইয়াত ইয়াত লিখা আছে আপুনি আপোনাৰ কোম্পানীৰ সকলো মালৰ এক্সপৰ্ট অনিৰ্দিষ্ট কাললৈ বন্ধ ৰাখিব লাগিব নকৰো মই চহী যাওক ইয়াৰ পৰা কি হ'ল অসভ্য ডাঙৰক কেনেকৈ কথা ক'ব লাগে নাজানো আঁতৰ বছ বলক জেঠাই যা জেঠাই এনেকৈ কেনেকৈ হ'ল কেনেকৈ কোৱা মোক মই জানিব লাগিব চায়াব মনে মনে কিয় আছে কোৱা কি হৈছে আৰে কি হৈছে কোৱা এইবোৰ চাগে মোৰ বাবে হ'ল মই কথাবোৰ বেছি সহজভাৱে লোৱাৰ বাবে আজি সিহঁতে জেঠাই সিহঁত মানে কাৰ কথা কৈছে তুমি মোৰ পৰা কথা নলুকাবা মোক সকলো খোলা খুলি কোৱা কোনে কৰিছে কোৱা মই জানিব লাগিব চাই কোনে কৰিছে ডাক্তৰ মোৰ জেঠাই কি হৈছে আমি চেষ্টা কৰিছিলোঁ চি ইজ ন' মোৰ ডক্টৰ কি ক'লে আপুনি কি এই কি হ'ল মুখলে কি ভাবা লাগি চাই আছ ক আকৌ
মই সেইবোৰ কথা ভবাই নাই ককাইদেউ। কিয়? ককাইদেউ, মূৰৰ ওপৰত ছাটখন পাইছো। বাকী টকা পইচাৰ কথা মই ভবাই নাই। আৰু মইনো টকা পইচাৰে কি কৰিম? পইচাৰে কি কৰিবি? এইটো বৰ ডাঙৰ কথা কলিও তই। ককাইদেউ, ঘৰত থাকোঁতে ভালকৈ এসাঁজ খাবলৈ পোৱা নাছিলো, পিন্ধিবলৈ পোৱা নাছিলো। সেইবোৰ বাৰু বাদেই দিলো। ভাল মাত এষাৰো পোৱা নাছিলো। ইয়ালৈ আহি ঘৰত নোপোৱাবোৰ চব বিচাৰি পাইছো। ইয়াৰ পাছত বাৰু মই টকা পইচাৰ কথা ভাবিম নেকি ককাইদেউ? কি জেঠাই ঢুকাল? নহয়, এনে চিনি পাইছিলো। নিউজ নাই চোৱা। ৰ চাই আছো মই। লোহা গৰম হৈ থাকোঁতেই হাতুৰি মাৰি দিয়ে ভাল হ'ব। এতিয়া যদি ননী মাধৱক মই ছায়া বিৰুদ্ধে উচ্চতাও, বুঢ়াই নিশ্চয় তাইক ঘৰৰ পৰা খেদি দিব। ছায়া, তই মোৰ সকলো কাঢ়ি ললি। সৰুতে মা দেউতাৰ মৰম আৰু ডাঙৰ হোৱাৰ পিছত বিবেকৰ ভাল পোৱা, যিবিলাকত মোৰ অধিকাৰ আছিল তই সকলো মোৰ পৰা কাঢ়ি ললি। এতিয়া চাবি তই মই তোৰ পৰা কি কি কাঢ়ি লওঁ। ককাই চাগে মোক ক্ষমা কৰিব পৰা নাই, কিন্তু মই জানো এইখিনি সময়ত ককাৰ ওচৰত কোনোবা এজন থকাটো খুবেই দৰকাৰ। এতিয়া তোমাৰ ওপৰতে মই সকলোখিনি এৰিলো। ককাৰ কেয়াৰ লওঁ। তুমি ভাগি নপৰিবা ছায়া। তুমি যদি দুৰ্বল হৈ যোৱা আমাৰ ঘৰখন শেষ হৈ যাব। তুমি ককাক সাহস দিব লাগিব। ঘৰখনৰ প্ৰতি জানো আপোনাৰ কিছু দায়িত্ব নাই? ককাৰ প্ৰতি, জেঠাই এৰি যোৱা আশাবোৰৰ প্ৰতি আপোনাৰ জানো অলপো দায়িত্ব নাই? এই সকলোবোৰ এৰি আপুনি আৰু কিমান দিন এনেদৰে থাকিব? নিজে ভুলখিনি স্বীকাৰ কৰি সকলোবোৰ ঠিক কৰি আগবাঢ়ি যোৱাটোহে ভাল মানুহৰ লক্ষণ। মই অনুতপ্ত মোৰ ভুলৰ বাবে, কিন্তু ককাই যে ইমান সোনকালে মোক ক্ষমা নকৰে সেইটো মই জানো। ককাও মানুহে, আবেগ অনুভূতি বোলা বস্তুটো ককাৰো আছে। এইখিনি সময়ত ঘৰখনত আটাইতকৈ প্ৰয়োজন আপোনাক। গতিকে কি কৰাটো উচিত আপুনি ভাবি লওক। আপুনি সুধিছিল নহয় এই সকলোবোৰ কাৰ বাবে হৈছে? কোৱাচোন। বান্ধ, দুখ নকৰিবা। বিধাতাৰ লিখন কোনেও খন্দাব নোৱাৰে।
কিৰণ অকল তোমাৰেই নহয়, তাই মোৰো নিজৰ ভনীৰ দৰে আছিল। তাই কেনেকৈ অকালতে হেৰুৱাম বুলি কোনো কালেই ভবা নাছিলো। মোক বৰ ধৰুৱা কৰি থৈ গল তাই। অত দিনে আমাৰ ঘৰখনৰ কাৰণে ইমান কৰিলে তাই। মই জানো তাৰ বিনিময়ত কিবা অলপ দিব পাৰিলো। নিস্বাৰ্থভাৱে ইমানখিনি কৰি গৈছিল তাই। একো বিচৰাও নাছিল কাৰোৰ পৰা, কোনো অভিযোগ নাছিল। দেখিছো ভগৱানে ভাল মানুহবোৰকহে তেওঁৰ ওচৰলৈ মাতি লৈ যায়। মই বৰ অকলশৰীয়া হৈ গৈছো বান্ধৱ। এজন এজনকৈ সকলোবোৰ মোৰ কাষৰ পৰা আঁতৰিব ধৰিছে। ভগৱানে আৰু মোৰ কিমান পৰীক্ষা লয়। মোৰ আৰু শক্তি নোহোৱা হৈ গৈছে। মই দুৰ্বল হৈ গৈছো। বান্ধৱ, কিৰণৰ সলনি মোকেই লৈ যাব পাৰিলেহেঁতেন ভগৱানে। কিমান বাৰ তাই মোক মৃত্যুৰ মুখৰ পৰা উভতাই আনিলে। যিজনী মানুহে দিন ৰাতি একাকাৰ কৰি মোক শুশ্ৰূষা কৰিলে, তাইক চিতাত মই উঠাই থৈ আহিবলগীয়া হৈছে। ইয়াতকৈ আঘাত আৰু মোক একো নালাগে। তুমি এনেকৈ লুকুবাচোন বান্ধৱ। আমি আছো নহয় তোমাৰ কাষত। মই আছো নহয়। ইমানকৈ ভাগি পৰিলে তুমি আকৌ বেমাৰত পৰিবা। দুৰ্লভ চলিহা। দুৰ্লভ চলিহা? কোন দুৰ্লভ চলিহা? আমাৰ কোম্পানীৰ কম্পিটিটৰ। তেওঁ পোহনীয়া গুণ্ডা কেইটামানে মোক বহুদিনৰ পৰাই ভাবুকি দি আছিল, আৰু কালি মোক মাৰিবলৈ আহোঁতেই জেঠাই আগত পৰাত আমি তেওঁক হেৰুৱাব লগা হ'ল। চাহেব, তুমি চিন্তা নকৰিবা। মই সকলোবোৰ ঠিক কৰি দিম। সকলোবোৰ ঠিক কৰি দিম। সকলোবোৰ ঠিক কৰি দিম। মই এটা সিদ্ধান্ত লৈছো। সিদ্ধান্ত? কি সিদ্ধান্ত বান্ধৱ? এই ঘৰখনত মই ভাল পোৱা বহুতো মানুহ মোৰ চকুৰ আগত হেৰুৱাইছো, আৰু নোৱাৰো। ঘৰটো এতিয়া মোৰ বাবে মৰি খালি যেন লগা হৈছে। মই সকলোবোৰ এৰি কৰবাত গুচি যাব বিচাৰিছো। কিয় তেনেকৈ কৈছা বান্ধৱ? তেনেকৈ নকবা। আমি আছো নহয় তোমাৰ কাষত। আমি নাই, বিচাৰিছো মানে যামেই। বাগানৰ ঘৰটো এনেই পৰি আছে, তালৈকে গুচি যাম আমি। ইয়াত আৰু মই থাকিব নোৱাৰা হৈ গৈছো। বান্ধৱ, অমান্ত, মই বৰ অসহায় অনুভৱ কৰিছো। ঐ, চুৰি মাৰি দিলি মানে মৰি থাকিল নেকি? নাজানো ছাৰ, মৰিলে নেকি? মূৰ্খ! মানুহ এজনী মাৰি থৈ আহিছ আৰু মৰিল নে নাই নাজানো? ছাৰ, খবৰ এটা লৈ আহো নেকি? মৰিল নে নাই? যা, লগতে জেলত খাবলৈ ঘৰৰ পৰা এবস্তা চাউল লৈ যাবি। অলগদ্ধ কৰবাৰ। আৰু তহঁতক মই কি কৰিবলৈ পঠিয়াইছিলো আৰু কি কৰি আহিছ? ঐ চুপ! তই যি কৰিবলৈ আছিল কৰিলি, এতিয়া মুখখন জপাই থ। ছাৰ, আপুনি বেয়া নাপাব, মোৰ ওপৰত এৰি দিয়ক, মই সকলো চম্ভালি লম।
গম পাইছো নহয় তহঁত দুটাই কি কৰিবি তহঁত দুটাৰ ওপৰত মই বিশ্বাস কৰাই ভুল আছিল ছাৰ আমাৰ পইচাটো পইচা কিহৰ পইচা লাগে তহঁতক তহঁতক মই চাৰিয়াৰ চহী আনিব পঠিয়াইছিলোঁ তহঁতে ননী মাধৱৰ তুলনীয়া ভনীয়েকক মাৰ্ডাৰ কৰি আহিছ কিহৰ পইচা লাগে তহঁতক ছাৰ সেইজনী ননী মাধৱৰ ঘৰৰ চাকৰণীহে তাই মৰিলেনো কি লোকচান হ'ব ঐ কপি ঐ কথা নাজানিলে নকবি কিৰণ ননী মাধৱৰ ঘৰৰ সদস্য আছিল তহঁত দুটাক ননী মাধৱে সুধাই আহিব বুলি ভাবিছ আৰু যদি কিবা কাৰণত তহঁত দুটাক পুলিচে বিচাৰি পায় মোৰ নাম নলবি কিন্তু আৰু কিবা কাৰণত যদি মোৰ নাম লোৱা নহয় ছায়াক মাৰিবলৈ যেনেকৈ তহঁতক চপাই দিছিলোঁ ঠিক তেনেকৈ তহঁত দুটাক মাৰিবৰ কাৰণে মই আন কাৰোবাক বিচাৰি ল'ম বছ কি হ'ব এতিয়া মোৰ মূৰটো হ'ব বছ এটা কাম কৰোঁ নেকি দুৰ্লভ চৌধুৰীকো উৰাই দিওঁ নেকি যা উৰাই দে পৃথিৱীৰ চব মানুহক মাৰি চেছ কৰি দে চালা কি যে মূৰ্খবিলাকক লগ পালো নহয় বছ কি কৰিবি এতিয়া ক'ৰবাত পলাই দিওঁ নেকি চিনাকি